47তম প্ৰতিষ্ঠা দিৱস উপলক্ষে মহাবিদ্যালয়খনত আজি আহি মই উপস্থিত হওঁ। এই মহাবিদ্যালয়খনে খুব কম সময়ৰ ভিতৰত তেওঁলোকে এখন স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ মৰ্যাদা লাভ কৰিছে। মহাবিদ্যালয়ৰ যি প্ৰচেষ্টা, এই প্ৰচেষ্টাৰ মই শলাগ লৈছোঁ। দ্বিতীয় এটা ডাঙৰ সফলতা মহাবিদ্যালয়খনে লাভ কৰিছে, সেইটো হ'ল যে এতিয়া NEP মতে ইণ্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰেমৰ কাৰণে নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যনৰ পৰা তেওঁলোকে স্বীকৃতি লাভ কৰিছে। NCTৰ অধীনত এতিয়া এই BEd কোৰ্ছত বা যিটো ইণ্টিগ্ৰেটেড BEd কোৰ্ছ, ইয়াৰ কাৰণে অল ইণ্ডিয়া পৰীক্ষা প্ৰতিযোগিতামূলক পৰীক্ষাত অংশগ্ৰহণ কৰিহে, যেনেকৈ মেডিকেলত এডমিশ্যন ল'বলৈ NEET পাছ কৰিব লাগে, ইঞ্জিনিয়াৰিঙত এডমিশ্যন ল'বলৈ JEE পাছ কৰিব লাগে, ঠিক তেনেকৈ NTAৰ দ্বাৰা অনুষ্ঠিত হোৱা এটা কমন এণ্ট্ৰেঞ্চ টেষ্ট, সেইটো পাছ কৰিলেহে এই BEd ইণ্টিগ্ৰেটেড BEdত পঢ়াৰ সুবিধা লাভ কৰে। ৰঙাপাৰা মহাবিদ্যালয়ে সেই অৰ্হতা অৰ্জন কৰিছে আৰু এইবাৰ সুকলমে তেওঁলোকৰ এডমিশ্যন হৈ গৈছে। আনন্দৰ কথা যে বহিৰাজ্যৰ পৰা উৰিষ্যা, বিহাৰ আদি ৰাজ্যৰ পৰাও ছাত্ৰ ছাত্ৰী আহি ইয়াত এডমিশ্যন লৈছে। মই ছাত্ৰ ছাত্ৰী আমাৰ যুৱ প্ৰজন্মৰ মাজত এটা সজাগতাৰ আহ্বান জনাওঁ যে ইণ্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰেমটো জেনেৰেল গ্ৰেজুৱেশ্যন প্ৰগ্ৰেমতকৈ বেছি সুবিধাজনক। আৰু জেনেৰেল গ্ৰেজুৱেশ্যন BA, BSc সিও 4 বছৰীয়া, ইণ্টিগ্ৰেটেড কোৰ্চটোও 4 বছৰীয়া, কিন্তু ইয়াত 2টা ডিগ্ৰী একেলগে লাভ কৰে। 2টা মেজৰ পঢ়িব লাগে, কিন্তু 2টা ডিগ্ৰী তেওঁলোকে একেলগে লাভ কৰে। আৰু এইটো যে শিক্ষক হ'বই লাগিব তেনেকুৱা কোনো কথা নাই। ITEP পাছ কৰি এই BA, BEd পাছ কৰি বেলেগ প্ৰতিযোগিতামূলক পৰীক্ষাটো ছাত্ৰ ছাত্ৰীসকল যাব পাৰে। যথেষ্ট মাটি আছে ৰঙাপাৰা মহাবিদ্যালয়ৰ, এটা ডাঙৰ বিশাল মাল্টি ডিচিপ্লিনাৰী ইনষ্টিটিউশ্যন ৰঙাপাৰা মহাবিদ্যালয় হ'ব বুলি মই আশা ৰাখিছোঁ। ছাৰ, আজি আপুনি ঘোষণা কৰিলে ৰঙাপাৰা মহাবিদ্যালয়ক আৰু কিছু দিয়াৰ কথা ক'লে। এটাটো তেওঁলোকে ITEP যিহেতু পাইছে এই কোৰ্চটোৰ কাৰণে এটা পৃথক প্ৰশাসনিক আৰু একাডেমিক ব্লক এটাৰ প্ৰয়োজন হ'ব, যিটো আমি অসম চৰকাৰে দিয়াৰ কাৰণে চেষ্টা কৰিম। মহাবিদ্যালয়খন য'ত আছে চাৰিওফালে বাগান, অলপ দূৰ দূৰণিৰ ছাত্ৰ ছাত্ৰী আহে। মই নিজে আহি দেখিছোঁ যে ইয়াত আৰু হোষ্টেলৰ প্ৰয়োজনীয়তা আছে, গতিকে হোষ্টেলো প্ৰদান কৰাৰ কাৰণে মই মন্ত্ৰী হিচাপে মহাবিদ্যালয়খনৰ কাৰণে মাত মাতিম। ছাৰ, টিউটৰসকলে ভুৱা চাৰ্টিফিকেট দি শিক্ষক নিযুক্তি লাভ কৰিছে। বৰপেটাত জাহাংগীৰ আলম বুলি এজনক আটক কৰিছে, কি ক'ব ছাৰ? নাই, অসমত এনেকুৱা ঢেৰ কাৰখানা আছিল, চাৰ্টিফিকেট বনোৱা, মাৰ্কশ্বিট বনোৱা কাৰখানা। আমি কাৰখানাবিলাক এটা এটাকৈ বন্ধ কৰি আহিছোঁ। সিদিনাও কাহিলীপাৰাত এটা ফেক্টৰী ধৰা পৰিছে। এজন জ্যোতিষী তেওঁ হাতো চাই আৰু ভুৱা চাৰ্টিফিকেটো বনায়, আৰু কোনো হাৰি নাযায়। আমাৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়াটো সেইকাৰণেই দীঘলীয়া হৈছে, আৰু ইতিমধ্যে CID কেছ দিয়া হৈছে। টেকন' গ্ল'বেল ইউনিভাৰ্চিটি বুলি বাহিৰৰ এখন ভুৱা ইউনিভাৰ্চিটিৰ পৰা চাৰ্টিফিকেট প্ৰদৰ্শন কৰি চাকৰি ল'বলৈ অপচেষ্টা কৰিছে। কেছটো আমি CIDলৈ এতিয়া হস্তান্তৰ কৰি দিছোঁ। ধন্যবাদ।